বাৰ্ষিক অধিৱেশন আমাৰ ডিমাকুছিত 4 দিনীয়া কাৰ্যসূচীৰে চলি আছে আৰু আজি শেষ কাৰ্যসূচী মুকলি সভাত আমিও সকলো উপস্থিত হৈছোঁ। বড়ো সাহিত্য সভাৰ এই 64তম যিটো অধিৱেশনত বড়ো সাহিত্যিক বড়ো কবিসকলৰ লগতে আমাৰ বুদ্ধিজীৱীসকল ৰাজনীতিক নেতাসকল চিন্তাবিদসকল সকলো অংশগ্ৰহণ কৰিছে। 1952 চনত বড়ো সাহিত্য সভা জন্ম পোৱাৰ পৰা আজিলৈকে বড়ো ভাষাৰ উত্তৰণৰ কাৰণে বড়ো মিডিয়াম স্কুলৰ বড়ো মিডিয়ামত আজি কলেজ ইউনিভাৰ্চিটিত আমাৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰাৰ কাৰণে এই ভাষাত গৱেষণা কৰাৰ কাৰণে বিভিন্ন কামবিলাক বড়ো সাহিত্য সভাই কৰি আহিছে আৰু বড়ো সাহিত্য সভাৰ আপ্ৰাণ চেষ্টাতে আৰু বড়ো জনগোষ্ঠীৰ জাতীয় সংগঠনবিলাক আৰু সকলো লগ লাগি পেলাই বড়ো ভাষা 8 শিডিউলত অন্তৰ্ভুক্ত কৰা হৈ গ'ল আৰু অনাগত দিনত বড়ো ভাষাটো নেশ্যনেল লেভেলত আৰু ইণ্টাৰনেশ্যনেল লেভেলত মানে বড়ো ভাষাটো প্ৰতিষ্ঠা কৰাৰ কাৰণে যিখিনি কাম বড়ো সাহিত্য সভাই কৰি আছে ইয়াত BTR চৰকাৰে আমি 100% সহায় কৰি আছোঁ আৰু সহায় কৰি যাম। আৰু যোৱাকালি আৰু আজি মই ঘোষণা কৰিছোঁ বড়ো সাহিত্য সভাৰ বিভিন্ন পুথি প্ৰিণ্টিং কৰাৰ কাৰণে পাব্লিকেশ্যনৰ কাৰণে ট্ৰেন্সলেশ্যনৰ কাৰণে আৰু ডিজিটাইজেশ্যন কৰাৰ কাৰণে প্ৰত্যেক বছৰত 1 কোটি কৰি টকা দিয়া হ'ব আৰু লগতে সতীশ চন্দ্ৰ বসুমতাৰী বড়োসকলৰ যিটো আগশাৰীৰ এজন চিন্তাবিদ সাহিত্যিক আছিলে যিয়ে নেকি প্ৰথম ভাগতে বড়ো সাহিত্যৰ চৰ্চা আৰম্ভ কৰিছিলে তেনেকুৱা এটা উন্নত চিন্তালৈ কাম কৰা এজন ব্যক্তি বড়োসকলৰ তাত আছিলে। এই সতীশ চন্দ্ৰ বসুমতাৰীৰ নামত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ কাৰণে এটি মডাৰ্ণ ডিজিটেল লাইব্ৰেৰী কাম আৰ্কাইভ এই ফাইনেন্সিয়েল ইয়াৰত আমি বড়ো সাহিত্য সভাৰ কাৰণে অনুদান দিবলৈ গৈ আছোঁ যাতে সেইটো নিৰ্মাণ কৰিব পাৰে। গতিকে মই আজি খুব আনন্দিত ইয়াত আমি সকলো উপস্থিত হৈছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাব বিচাৰোঁ। বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ ডিমাণ্ড হিচাপে দাবী হিচাপে যোৱা সময়বিলাকত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কলেজ প্ৰভিন্সিয়েলাইজ কৰা বিভিন্ন স্কুল কলেজত এপইণ্টমেণ্ট দিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ বহুতখিনি কাম আগবঢ়াইছে। বাকীখিনিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সমস্যা আছে সমাধান কৰাৰ কাৰণে কথা দিছে। আজি অসমত ইনক্লুচিভ গ্ৰোথ আৰু যিটো ইনক্লুচিভ ডেভেলপমেণ্টৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিছে সেইটো আগৰ দশকবিলাকত বা আগৰ সময়ত আমি দেখিবলৈ পোৱা নাছিলোঁ। গতিকে আজিৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মই আশা কৰোঁ যে বড়ো ভাষা আজি যিটো অৱস্থাত আছে ইয়াতকৈ আৰু বহুত আগবাঢ়ি যাব পাৰিব। বড়ো সাহিত্য সভালৈ মই 64তম যিটো অধিৱেশন ইয়াৰ মই অভিনন্দন জনাইছোঁ। কেম্পাছ নহয় ওদালগুৰিত আমি স্পৰ্টছ একাডেমি গঠন কৰাৰ কথা কৈছিলে আৰু স্পৰ্টছ একাডেমিটো এইটো নতুন এটা কনচেপ্ট হয়। আগৰ একাডেমিবিলাক পাৰ্টিকুলাৰ এটা ফুটবল বা কিবা এটা বিষয়ক লৈ পেলাই হৈছিলে এইটো এটা ইনক্লুচিভ হয়। তো সেইকাৰণে সেই একাডেমি 187 কৰোৰ 187 কৰোৰৰ এটা প্ৰপ'জেল দিয়া হৈছে আৰু তাত বিভিন্ন ইউনিভাৰ্চিটি স্পৰ্টছ একাডেমিবিলাকত যিটো পাঠ্যক্ৰম তেখেতসকলে দিয়ে এইবিলাক লৈ পেলাই আমি বনাইছোঁ আৰু এইটো কেন্দ্ৰ চৰকাৰৰ তাত ডিপিআৰ দিয়া হ'ল মন্ত্ৰীৰ আমাৰ ডনাৰ মিনিষ্টাৰৰ তাত আছে সেইটো অতি শীঘ্ৰে চেংচন হ'ব। NITৰ যিটো কথা আছিলে ওদালগুৰিত এখন ষ্টেটত এখনেই NIT ভাৰত চৰকাৰে মানে কৰি আছিলে আগতে কিন্তু আমাৰ NIT এখন শিলচৰত থকাৰ কাৰণে নতুন এটা NIT লাগে বুলি সেই দাবীটো ৰখা হৈছিলে আৰু সেই হিচাপে লিপিবদ্ধ হৈছে। এতিয়া চৰকাৰে এইটো কনচিডাৰেশ্যনৰ আণ্ডাৰত আনি আছে আৰু ইয়াৰ লগতে ওদালগুৰিত আৰু এখন আমি অৰ্গেনিক ইউনিভাৰ্চিটি বিচাৰিছিলোঁ। অৰ্গেনিক ইউনিভাৰ্চিটিও নতুন কনচেপ্ট হয়। তো সেইকাৰণে অৰ্গেনিক ইউনিভাৰ্চিটিৰ যিটো প্ৰিপাৰেশ্যন এইটো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰু আমাৰ এক্সপাৰ্টবিলাক লগ লাগি বনাই আছে সেইটো আমি অতি শীঘ্ৰে ইয়াত ইমপ্লিমেণ্ট কৰিম। কিন্তু মেজৰ যিবিলাক দফা গাঁও অন্তৰ্ভুক্তিকৰণ ইয়াৰ কামখিনি আগবাঢ়ি আছে আৰু বেলেগ যিখিনি কাম বড়ো মিডিয়ামৰ এটা ডাইৰেক্টৰেট গঠন কৰিব লাগিছিলে অসমত সেই কামটো হৈ গৈছে। তেনেকুৱা বহুতখিনি কাম হৈ আছে আৰু অহা ফেব্ৰুৱাৰীত যেতিয়া 125th এমেণ্ডমেণ্টটো হ'ব তেতিয়া মেক্সিমাম যিটো তাতে ক্লজেছ আছিলে সেইটো ইমপ্লিমেণ্ট হ'ব। সমষ্টি বৃদ্ধি হোৱাৰ কথা আছিলে সমষ্টি এইটো এমেণ্ডমেণ্টত নিৰ্বাচন নহয় এইটো এমেণ্ডমেণ্ট যিটো এমেণ্ডমেণ্ট আহি আছে সেই এমেণ্ডমেণ্টতে সমষ্টি বৃদ্ধিৰ কথাটো লিপিবদ্ধ হ'ব আৰু সেই এমেণ্ডমেণ্টটো পাৰ্লিয়ামেণ্টত পাছ হোৱাৰ লগে লগে আমাৰ সমষ্টিটো এতিয়া যিটো আছে 40 ইয়াৰ পৰা 54লৈ হোৱাৰ কাৰণে প্ৰচেছ এটা চলি আছে। 54 আমাৰ ইলেক্টেড হ'ব 6টা নমিনেটেড হ'ব।